নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগলৈকে কি শিকি আছিলো লাইফ প্ৰসেস যেটো চেপ্টাৰ আছে তাৰ আমি কি গম পালো বিভিন্ন লাইফ প্ৰসেস বিলাকৰ কথা জীৱন প্ৰক্ৰিয়াৰ কথা গম পালো পৰিপুষ্টিৰ কথা পঢ়িলো মানুহৰ পৰিপুষ্টি উদ্ভিদৰ পৰিপুষ্টি আৰু এমিবাৰ পৰিপুষ্টি পেৰামেচিয়ামৰ কথা আমি ইত্যাদি বিলাক বহুতখিনি কথা আমি গম পালো আৰু আমি নেক্সট টপিকটো কি ষ্টাৰ্ট কৰিছিলো শ্বসনৰ বিষয়ে আৰু তোমালোকক মই আগৰ ক্লাছত শ্বসন আসলতে বস্তুটো কি হয় আমি এটা খাদ্য বস্তু খালো খাদ্যখিনিৰ দহন খাদ্যখিনিৰ কি হ'ব লাগে পাচন ঘটে শোষণ হয় তাৰ পাছত আমাৰ শৰীৰত কি হৈ থাকে সেইখিনি খাদ্য বস্তু জমা হয় আৰু সেই জমা হোৱা খাদ্য বস্তুৰ পৰা শক্তি পাবলৈ যেটো প্ৰক্ৰিয়া হয় সেইটোকে আমি কি বুলি কৈছো শ্বসন বুলি কৈছো আৰু তাৰ কাৰণে তোমালোকে গম পাইছা যে অক্সিজেন গেছ আমি উশাহত লওঁ সেই প্ৰক্ৰিয়াটো সোমাই আছে আৰু কাৰ্বন ডাই অক্সাইড আমাৰ শৰীৰৰ পৰা যে উলিয়াই দিওঁ সেইখিনি কথাও সোমাই আছে গতিকে এই যে প্ৰসেসবোৰ সোমাই আছে বা আসলতে শ্বসন বুলি যে আমি কৈছো এই গোটেই কথাখিনি আমি ডিটেইলছত তো চোৱা নাছিলো সেইদিনাখন আমি অকল কি চাইছিলো শ্বাস প্ৰশ্বাস আৰু শ্বসনৰ মাজৰ যেটো পাৰ্থক্য আমি সেইটো গম পাইছিলো আৰু আমি এতিয়া কি কৰিম শ্বসনৰ বিষয়ে আমি ডিটেইলছত চাম আৰু শ্বাস প্ৰশ্বাসৰ বিষয়ে আমি ডিটেইলছত এইখিনি বস্তু আমি ষ্টাডি কৰিম গতিকে আমি চাব লাগিব যে শ্বসন কেই প্ৰকাৰৰ শ্বসন কেই প্ৰকাৰৰ বুলি ক'লে তোমালোকে কি লিখিবা জানানে শ্বসন হৈছে দুই প্ৰকাৰৰ এতিয়া আমি কৈছো যে কি লাগে অক্সিজেন লাগে নহয় জানো অক্সিজেন লাগে বুলি কৈছো আৰু কাৰ্বন ডাই অক্সাইড এৰি দিও বুলি কৈছো কিন্তু শ্বসনৰ ক্ষেত্ৰত আসলতে কি হয় এটা আছে সবাত শ্বসন আৰু এটা আছে কি জানানে অবাত শ্বসন দুই প্ৰকাৰৰ বুলি যে কৈছো এটা সবাত আৰু এটা হৈছে অবাত সৰি নহব আৰু এই যে সবাত বুলি কলো সেই সবাত শ্বসনটোতহে আসলতে আমাক অক্সিজেন লাগে ই কি হয় অক্সিজেনৰ উপস্থিতিত হয় অক্সিজেনৰ উপস্থিতিত সেইকাৰণে ইয়াক সবাত শ্বসন বুলি কয় আৰু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয় গতিকে এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব কাৰণ আমি এতিয়া শ্বসনৰ কথা ক'লে আমি অক্সিজেনৰ কথা কৈছোৱে কিন্তু অক্সিজেন নোহোৱাকেও দহন হ'ব পাৰে অক্সিজেন নোহোৱাকেও খাদ্য বস্তুৰ দহন ঘটিব পাৰে শ্বসনৰ ক্ষেত্ৰত কিন্তু অক্সিজেনৰ সহায়ত দহন ঘটাটোৰ কথা আমি ডেফিনেশ্যনটো ডাইৰেক্টলি কৈ থৈছো আচলতে কিন্তু আমি যেতিয়া শ্বসনৰ প্ৰকাৰবিলাক আমি ভালকৈ চাম তাত আমি কি পাম সবাত শ্বসন আৰু অবাত শ্বসন দুটা পাম এটা হ'ব অক্সিজেনৰ উপস্থিতিত আৰু এটা অক্সিজেনৰ অনুপস্থিতিত কিন্তু আমি নৰ্মেলি যিবিলাক শ্বসনৰ কথা কওঁ আচলতে আমি সবাত শ্বসনৰ কথাই বেছিকৈ কৈ থাকো আৰু অক্সিজেনৰ অনুপস্থিতিত যিখিনি হয় সেইকেইটা অকমান স্পেচিয়েল কেছ এতিয়া আমি এটা এটাকৈ দুইটা বস্তু ভালকে চাব লাগিব যে কোনটোত কি হয় নেক্সট তোমালোকে চোৱা প্ৰথমতে আমি কি চাই ল'ম সবাত শ্বসন সবাত শ্বসনতনো আসলতে কি হয় তোমালোকে অলৰেডি গম পাইছা যে সবাত শ্বসন মানে কি হ'ব যে অক্সিজেনৰ উপস্থিতিত হ'ব অক্সিজেন থাকিব ইয়াত কি হয় খাদ্যৰ দহন ঘটিব খাদ্যৰ দহনৰ ফলত কি উৎপন্ন হ'ব দহনৰ ফলত আমি কি পাওঁ শক্তি পাওঁ গতিকে আমি শ্বসনৰ কথা ক'লে আমি শক্তিৰ কথাই ক'ম গতিকে আমি কি কৈছো খাদ্যৰ দহনৰ ফলত শক্তি উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটো কিহৰ উপস্থিতিত হয় অক্সিজেনৰ উপস্থিতিত হয় দেখিছানে অক্সিজেনৰ উপস্থিতিত হ'ব আৰু এই প্ৰক্ৰিয়াটো কি হয় জানানে স্তৰ অনুযায়ী হয় স্তৰ অনুযায়ী এতিয়া স্তৰ অনুযায়ী মানে এটা ষ্টেপতে বোলে হৈ গৈছে আমি যেনেকে শ্বসনৰ বিক্ৰিয়াটো লিখিছো তেনেকে হৈ নাযায় আসলতে স্তৰ অনুযায়ী সংঘটিত হয় গতিকে এই স্তৰ অনুযায়ী যে সংঘটিত হয় সেই কথাটো আমি চাব লাগিব স্তৰ অনুযায়ী কেনেকে সংঘটিত হয় যে তোমালোকে চাবা এই স্তৰ কেইটানো কি কি সেই স্তৰ কেইটা আমি ডিটেইলছত চাম এতিয়া ডিটেইলছত মানে তোমালোকক আচলতে একদম বহুত বেছি ডেফটত নালাগে বস্তু কেইটা মই জাস্ট নাম কেইটা তোমালোকক মেনশন কৰি বস্তুখিনি কেনেকে হয় অলপমান তোমালোকক জনাই দিম প্ৰথমটো হৈছে গ্লাইকোলাইসিস এটা তোমালোকে মনত ৰাখিবা তোমালোকে এতিয়া যেহেতু ক্লাস 10 পালা তাৰ পাছত তোমালোকে 11ত যদি সায়েন্স পঢ়া তোমালোকে ম্যাক্সিমাম ওয়ার্ড কিহত পাবা ইংলিশত পাবা আৰু এতিয়া অসমীয়া তোমালোকে যিবিলাক পঢ়ি আছা সেইবিলাকো আসলতে ইংৰাজী শব্দৰ ভাঙনি ট্ৰান্সলেশন হে হয়
গতিকে কিছুমান ওয়ার্ড তোমালোকৰ ইংৰাজী শব্দতে আছে মাত্ৰ অসমীয়াত লিখি দিছে গতিকে গ্লাইকোলাইসিস হেতু ইংৰাজী ওয়ার্ডে হয় এই লাইসিস মানে ভঙা ভাঙি দিয়ে মানে ভাঙি দিয়াটোক আমি লাইসিস বুলি কওঁ গ্লাইকোলাইসিস মানে কি গ্লুকোজক ভাঙিব গ্লাইকো গ্লুকোজ তাৰ পৰা আহিছে গতিকে এই বস্তুটো ক'ত হয় জানানে এই গ্লাইকোলাইসিস যেটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো হয় আমাৰ সাইটোপ্লাজমত হয় সাইটোপ্লাজমত হয় আৰু ইয়াত কি হয় গ্লুকোজ অণু পাইৰুভেটলৈ সলনি হয় বুজি পালা গ্লুকোজৰ পৰা আমি কি পাম পাইৰুভেট পাম অৰ্থাৎ গ্লাইকোলাইসিসত আমি কি কৈছো গ্লুকোজ আছে গ্লুকোজ বুলি লিখিছো গ্লুকোজ ইয়াৰ কি হলে সলনি হল পাইৰুভেট এটোৱে হৈছে গ্লাইকোলাইসিস গ্লুকোজটো ভাঙিলে তোমালোকে চোৱা গ্লুকোজত কেইটা কাৰ্বন আছে গ্লুকোজত কেইটা আছে 6টা কাৰ্বন আৰু পাইৰুভেটত কেইটা আছে 3টা কাৰ্বন এটা 6টাৰ কাৰ্বনৰ পৰা পাইৰুভেটত 3টা হল পাইৰুভেটলৈ সলনি যে হয় গ্লুকোজ যদি এটা থাকে পাইৰুভেট দুটা হ'ব 6টাৰ পৰা 3টা কাৰ্বন হৈ গলে মলিকিউলটো কিটা হৈ যাব অণুটো দুটা হৈ যাব গতিকে এই ধৰণে আমি গ্লাইকোলাইসিসৰ কথা পালো তাৰ পাছৰ ষ্টেপটো চাবা পাইৰুভেটটোৱে আকৌ কি কৰে মাইটোকন্ড্ৰিয়ালে গতি কৰে এবাৰ গতি ইয়াৰ পাছৰখিনি ক'ত হ'ব আগৰটো হ'ল যে সাইটোপ্লাজমত এতিয়া পাইৰুভেট অণু কলে যাব পাইৰুভেট মাইটোকন্ড্ৰিয়ালৈ বা পাইৰুভেটে মাইটোকন্ড্ৰিয়াত কি এৰি দিয়ে জানানে তোমালোকে এটা বস্তু লিখিব পাৰা এচিটাইল কোএনজাইম এ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে এই ওয়ার্ডটো তোমালোকৰ কাৰণে নতুন এতিয়া জাস্ট তোমালোকে এনেকে জানি থোৱা তোমালোকক মই বেছি ডিটেইলছত এই বস্তুটো শিকাই এটো কাৰণ নিদু কাৰণ তোমালোকৰ এইখিনি বস্তু সিলেবাসত এতিয়া নাই তোমালোকে জানি থোৱা যে পাইৰু মানে এবিলাক এটা মলিকিউলৰ নাম যেনেকে তোমালোকে নতুনকে এতিয়া পাইৰুভেটৰ কথা পাইছা তেনেকৈ হেতু এটা কি হয় অণু পাইৰুভেটটো এটা অণু যেনেকে গ্লুকোজটো আমাৰ চিনাকি হৈ গল পাইৰুভেটটো আমাৰ চিনাকি নাছিল যদিও এতিয়া আমি গম পালো পাইৰুভেটৰ পৰা আকৌ কি হ'ব এচিটাইল কোএনজাইম এ হ'ব তোমালোকে পৰীক্ষাত এবিলাক এনেকে ইমানখিনি লিখিব নালাগে পৰীক্ষাত তোমালোকে মাত্ৰ পাইৰুভেটে মাইটোকন্ড্ৰিয়াত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে বুলি কলেও হৈ যাব গতিকে এই শব্দটো তোমালোকে যদি নিলিখাও লিখিলেতো ভুল নহয় নিলিখাও যদি তোমালোকৰ কোনো অসুবিধা নাই তাৰ পাছত কি হয় জানানে ইয়াতে আকৌ ইয়াৰ পাছত এটা পাইৰুভেটেটো মাইটোকন্ড্ৰিয়াত এৰি দিব এই প্ৰসেসটো ক'ত হ'ল বুলি কৈছো মই মাইটোকন্ড্ৰিয়াত হয় বুলি কৈছো ইয়াৰ পাছৰ ষ্টেপটো হৈছে আকৌ ক্ৰেব সাইকেল হ'ব ইয়াৰ পাছৰ ষ্টেপটো হৈছে ক্ৰেব সাইকেল বা চক্ৰ ক্ৰেব চক্ৰ বুলি কৈছো ক্ৰেব চক্ৰ বুলি কোৱা হয় আৰু ক্ৰেব চক্ৰত কি হয় জানানে ক্ৰেব চক্ৰটোত এতিয়া এচিটাইল কোএনজাইম এটো আছে আগতে আমাৰ পাইৰুভেট আছিলে এতিয়া পাইৰুভেটৰ পৰা এতিয়া কি হৈ গল এচিটাইল কোএনজাইম এ টো আমাৰ কি হৈ যাব আকৌ হি ভাঙি যাব ভাঙি পেলাই কি হৈ যাব কাৰ্বন ডাই অক্সাইড ওলাই যাব গতিকে আমি কি বুলি কম ই ক'ত হয় আমি প্ৰথমতে লিখি লম মাইটোকন্ড্ৰিয়াত হয় মাইটোকন্ড্ৰিয়াত হয় তাৰ পাছত তোমালোকে এটা বস্তু জানা এটা বস্তু তোমালোকে গম পাব লাগিব যে এই এচিটাইল কোএনজাইম এ ইয়াৰ কি হৈ যাব অক্সিডেশন হ'ব মানে কি দহন ঘটিব অক্সিজেনৰ প্ৰেজেন্সত হয় এইখিনি কথাতে আমি এতিয়া অক্সিজেনৰ প্ৰেজেন্সৰ কথা আমি গম পাইছো ইয়াতে কি হয় এই ক্ৰেব চক্ৰ যে হ'ল ইয়াত কি হ'ব অক্সিজেনৰ উপস্থিতিত এচিটাইল কোএনজাইম এৰ দহন ঘটে আৰু দহন ঘটি কি ওলাই কাৰ্বন ডাই অক্সাইড ওলাই এনেকে ধৰণে লিখিছো এৰ অক্সিজেনৰ উপস্থিতিত কি হয় দহন ঘটি
কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এই কথাখিনি গতিকে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব তাৰ লগতে ইয়াতে এটিপি মলিকিউল ওলাব এটিপি অণুৰ সৃষ্টি হয় আগতেও এটিপি অণুৰ সৃষ্টি হৈছিলে এতিয়াও এটিপি অণুৰ সৃষ্টি হৈছে এই এটিপি অণুবিলাকে আমাৰ কি এনাৰ্জি তোমালোকক ইয়াক আগতেও মই কোৱেশ্চন সুধিছিলো যে এটিপি কি হয় এডিনোসাইন ট্ৰাইফসফেট এডিপি হলে কি হয় এডিনোসাইন ডাইফসফেট এডিনোসাইনটো হৈছে এটা মলিকিউল ট্ৰাইফসফেট ফসফেটটো হৈছে এটা মলিকিউল PO4 হ'ল 3 এতিয়া তিনটা ফসফেট লগ লাগি থাকিলে আমি কম তাক ট্ৰাইফসফেট আৰু যদি ফসফেট অণু দুটা থাকে তেতিয়া হলে আমি কওঁ তাক ডাইফসফেট গতিকে এডিপি আৰু এটিপি আসলতে দুইটা অলমোস্ট একে এটা তিনটা থাকে আৰু এটা কিমান থাকে দুটা আৰু এডিনোসাইনটো দুটা থাকে গতিকে ফসফেট অণু তিনটা থাকিলে আমি কম এটিপি আৰু ফসফেট অণু দুটা থাকিলে আমি তাক কম এডিপি এটা এখিনলৈকে আমাৰ কি হল কাৰ্বন শক্তি উৎপন্ন হৈছে কিন্তু লাষ্ট এটা প্ৰসেস এটা হয় হেতু তোমালোকে চাই লোৱা তাত আকৌ ইলেক্ট্ৰন পৰিবহন হয় আসলতে ইলেক্ট্ৰন পৰিবহন হয় বুলি কোৱা হয় লাষ্ট এটা প্ৰসেস ইলেক্ট্ৰন পৰিবহন গতিকে প্ৰথমতে তোমালোকে কি গম পালা এই প্ৰসেসটো প্ৰথমতে গ্লাইকোলাইসিস হয় গ্লুকোজৰ পৰা পাইৰুভেট হ'ব তাৰ পাছত আমাৰ কি হ'ল পাইৰুভেটে আকৌ কি কৰিব ভাঙি যাব পাইৰুভেটটো এচিটাইল কোএনজাইম এ হৈ যাব আৰু কাৰ্বন ডাই অক্সাইড হ'ব তাৰ পাছত সেই এচিটাইল কোএনজাইম এ আৰু কাৰ্বন ডাই অক্সাইডৰ পাছত কি হ'ব এচিটাইল কোএনজাইম এটো ক্ৰেবছ চক্ৰত গুচি যাব ক্ৰেবছ চক্ৰত আকৌ ইয়াৰ কি হৈ যাব অক্সিজেনৰ উপস্থিতিত ই কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে আৰু এই গোটেই প্ৰক্ৰিয়াখিনি ক'ত হয় মাইটকন্ড্ৰিয়াত হ'ব আৰু এটো ক'ত হয় জানানে ইলেক্ট্ৰন পৰিবহন খিনিও ক'ত হয় মাইটকন্ড্ৰিয়াতে হ'ব মাইটকন্ড্ৰিয়াত গতিকে তোমালোকে এটা কথা গম পাইছা প্ৰথমতে প্ৰসেসটো ক'ত হয় কোষ পৰখত হয় সাইটোপ্লাজম লিখিছো যে সেইটো মানে কি কোষ পৰখ কিন্তু তাৰ পাছৰ যিখিনি প্ৰসেস সেইখিনি ক'ত হয় মাইটকন্ড্ৰিয়াতে হ'ব আৰু ইয়াতে আসলতে কি হয় গোটেই এনাৰ্জিখিনি ৰিলিজ হয় এই ইলেক্ট্ৰন পৰিবহন যেতিয়া হ'ব তেতিয়া এনাৰ্জিখিনি গোটেইখিনি ৰিলিজ হৈ যায় আৰু ওভাৰঅল ইকুৱেশন সম্পূৰ্ণ ৰিঅ্যাকশনটো হৈছে কি হয় সম্পূৰ্ণ ৰিঅ্যাকশনটো যদি আমি চাওঁ প্ৰথমতে আমাৰ কি আছিলে C6H12O6 হেতু হৈছে গ্লুকোজৰ অক্সিজেনৰ প্ৰেজেন্সত ৰিঅ্যাকশন হৈছে হয়নে গতিকে ইয়াৰ পৰা আমি কি পাইছো কাৰ্বন ডাই অক্সাইড পাইছো পানীও উৎপন্ন হ'ব কিছু পৰিমাণে পানী উৎপন্ন হ'ব আৰু মেইনলি আমাক কি লাগে শক্তিখিনি কেনেকৈ উৎপন্ন হয় 38 ATP বুজি পালা 38 ATP molecules ইয়াতে তোমাৰ 34 ATP আগতে আমি পাইছো ইয়াতেও ATP অণুৰ সৃষ্টি হয় এতিয়া দুটা ATP হয় ইয়াতে আৰু ইয়াতেও তোমাৰ ATP সৃষ্টি হয় ইয়াতেও 2 ATP গতিকে এই ধৰণে আমি চাও যদি আমি টোটাল কিমান পালো দুটা চাৰিটা আৰু ইয়াত 34 টা গতিকে টোটাল 38 টা ATP অণুৰ সৃষ্টি হয় গতিকে এইখিনিয়ে হৈছে এনাৰ্জি ইয়াত তোমালোকে বেলেন্স কৰিলে 6O2 6CO2 আৰু 6 দি দিবা 6 দি দিবা আৰু সবতে গতিকে তেনেকে ধৰণে তোমালোকে মনত ৰাখিব পাৰিবা আৰু এইটোৱে হৈছে সবাত শ্বসনৰ আসলতে বিক্ৰিয়া এতিয়া আমি সবাত শ্বসন কি গম পালো সবাত শ্বসনৰ প্ৰসেস কেইটাৰ ভিতৰত তোমালোকে ইমান ডিটেইলছত যদি নিলিখাও মাত্ৰ এটা লাইন যদি তোমালোকে লিখি থৈ দিয়া তেতিয়াও তোমালোকৰ হ'ব মই শৰ্ট ফৰ্মত কেনেকৈ লিখিব পাৰিবা তোমালোকে মই দেখাই দিম বাৰু ইয়াৰ পাছত খালি আমি চাই লওঁ যে অবাত শ্বসনতনো কি হয় ইয়াতো অক্সিজেন নালাগে কিন্তু এই অবাত শ্বসন আসলতে কি হয় জানানে এটা স্পেশাল কেস বুলি আমি ক'ব পাৰো অক্সিজেনৰ অনুপস্থিতিত হয় প্ৰথমতে আমি চাই লওঁ এই কথাখিনি তোমালোকে লিখি লোৱা প্ৰথমতে অক্সিজেনৰ অনুপস্থিতিত খাদ্যৰ পৰা শক্তি নিৰ্গত হয় খাদ্যৰ পৰা শক্তি নিৰ্গত হয় এতিয়া শক্তি নিৰ্গত হ'বলৈ কাৰণে আমি গম পাইছিলো যে অক্সিজেন লাগে কিন্তু কেতিয়াবা অক্সিজেন নহলেও খাদ্যৰ পৰা শক্তি উলিয়াব লগা প্ৰয়োজন হয় গতিকে এই প্ৰচেছটো আমাৰ কি হ'ব স্তৰ অনুযায়ী হ'ব অক্সিজেন নাথাকে কিন্তু স্তৰ অনুযায়ীয়ে হ'ব স্তৰ অনুযায়ী সংঘটিত হয় তাৰ পাছত ফাৰ্স্ট স্টেপটো হৈছে ইয়াৰ
গ্লাইকোলাইসিস একে ধৰণে গ্লাইকোলাইসিসে হ'ব গ্লাইকোলাইসিসত কি হয় গ্লুকোজৰ পৰা পাইৰুভেট তোমালোকে সেইটো গম পাইছা গ্লুকোজৰ পৰা পাইৰুভেট হ'ব ইয়াত কি হ'ব গ্লুকোজ আছিলে গ্লুকোজৰ পৰা আমি কি পাম পাইৰুভেট পাম গতিকে ইয়াতে কিছু পৰিমাণৰ আমাৰ কি ওলাব এনাৰ্জি ওলাব গতিকে আমি পাইৰুভেট পালো যে আমি সেইটো গম পালো এতিয়া এই গোটেই প্ৰসেসটো আসলতে কি হ'ব এটিপি অণু টোটাল কিমান হয় জানানে তাৰ পাছৰ প্ৰসেসখিনি আকৌ পাইৰুভেটৰ পৰা আমাৰ যিখিনি হ'ব সেইখিনি মই তোমালোকক বেলেগ বেলেগকে দেখাই দিম ইষ্টৰ ক্ষেত্ৰত কেনেকে হয় আৰু পেশী কোষৰ ক্ষেত্ৰত আৰু এই গোটেই প্ৰসেসটো আমি যদি লিখিবলৈ যাওঁ আমি কেনেকে লিখিম জানানে C6H12O6 ইয়াৰ পৰা আমাৰ কি হ'ব পাইৰুভেট হ'ব আৰু তাৰ লগতে আমি কি পাম দুটা এটিপি পাম গতিকে যথেষ্ট কম পৰিমাণৰ আমাৰ এটিপি অণু ইয়াতে ওলাই এতিয়া ইয়াৰ পাছৰ ষ্টেপ কেইটা এইটো আমি পালো প্ৰথমটো হৈ গ'ল আমাৰ গ্লাইকোলাইসিস ইয়াৰ পাছৰ ষ্টেপ কেইটা আমি চাব লাগিব এতিয়া চাবা নাম্বাৰ এ বুলি আমি দিলো এ বুলি দিলে মানে ইয়াৰ পাছৰ ষ্টেপটো কেনেকে হয় ইষ্টৰ ক্ষেত্ৰত ইষ্টৰ অবাত শ্বসন বুলি লিখিবা পাছৰ ষ্টেপটো দেই গ্লুকোজৰ পৰা পাইৰুভেট হ'ল তাৰ পাছত এতিয়া কি হ'ব এই প্ৰসেসটো ক'ত হয় এতিয়া ইয়াৰ এই গ্লাইকোলাইসিসটো ক'ত হ'ব সাইটোপ্লাজম বা কোষ পৰখতে হ'ব হয়নে সাইটোপ্লাজমত হয় কিন্তু এই ইষ্টৰ অবাত শ্বসনটো ক'ত হয় জানানে সাইটোপ্লাজমতেই হয় কোষ পৰখত সংঘটিত হয় কোষ পৰখ বা সাইটোপ্লাজম একেটা কথাই কোষ পৰখত লিখি দিছো মই দুইটা যাতে তোমালোকৰ কনফিউজন নহয় সাইটোপ্লাজমত সংঘটিত হয় গতিকে ইয়াৰ পাছৰ প্ৰসেসটো আমি ডিফাৰেন্সটো তোমালোকে চোৱা সবাত শ্বসনত কি হৈছিলে মাইটোকন্ড্ৰিয়াত সংঘটিত হৈছিলে তাৰ পাছৰ প্ৰসেস কেইটা পাইৰুভেটলৈকে সাইটোপ্লাজমতে আছিলে কিন্তু তাৰ পাছত পাইৰুভেটটো ক'লে গুচি যায় মাইটোকন্ড্ৰিয়ালে গুচি যায় যেহেতু শক্তিৰ ষ্ট'ৰ ক'ত হয় আমাৰ শক্তি সঞ্চয় ক'ত হয় আমাৰ বডিৰ মাইটোকন্ড্ৰিয়াত হয় গতিকে মাইটোকন্ড্ৰিয়ালে গুচি যায় যাতে শক্তিখিনি কি কৰিব পাৰে ষ্ট'ৰ কৰিব পাৰে কিন্তু ইয়াত ইষ্টৰ ক্ষেত্ৰত আকৌ ক'ত হৈছে সাইটোপ্লাজমত হৈছে আৰু সাইটোপ্লাজমত যেতিয়া হয় ইয়াত পাইৰুভেটৰ পৰা আমি কি পাওঁ জানানে ইয়াক ইষ্টৰ কিন্নন বুলি কোৱা হয় কিন্নন প্ৰক্ৰিয়া বুলি কোৱা হয় ফাৰ্মেন্টেশন ইষ্টৰ ফাৰ্মেন্টেশন তোমালোকে ক্লাস 8তো ইষ্টৰ কথা পাইছা কেনেকে এটা আটাৰ লাড্ডুত যদি আমি ইষ্ট মিহলাই দিও কেনেকে ফুলি যায় কিয় ফুলি যায় কাৰ্বন ডাই অক্সাইড ওলাই তাৰ পৰা কেনেকৈ ইথানল এলকহল প্ৰস্তুত কৰা হয় তেতিয়া আমি ইষ্ট ব্যৱহাৰ কৰা হয় এইখিনি কথা তোমালোকে গম পাইছিলা ইয়াৰ বিক্ৰিয়াটো চোৱা আমাৰ কি আছিলে পাইৰুভেট হয়নে মই ইংৰাজীতে লিখিছো তোমালোকে অসমীয়াত পাইৰুভেট বুলি লিখিব পাৰা মই লিখিয়ে দিছো বাৰু পাইৰুভেট ইয়াৰ পাইৰুভেটৰ পৰা কি হ'ব পাইৰুভেটৰ পৰা C2H5OH মানে ইয়াৰ নামটো হৈছে ইথানল আৰু তোমালোকে যদি এতিয়ালৈকে এইখিনি জনা নাই তোমালোকে কাৰ্বন এণ্ড ইটস কম্পাউণ্ড যেটো চেপ্টাৰ আছে কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ সেই চেপ্টাৰটোত তোমালোকে এই নামকৰণ বিলাক কৰিবলৈ শিকিবা এতিয়া মই ডিটেইলছত নাযাওঁ কেনেকে পালো ইথানল বা এনেকে মিথেন এইবিলাকৰ পৰা আহে ইথানলটো হৈছে এলকহল এতিয়া এলকহল বা ইয়াৰ লগতে আৰু কি ওলাব কাৰ্বন ডাই অক্সাইড ওলাব আৰু লগতে কিছু পৰিমাণৰ শক্তিও উৎপন্ন হ'ব গতিকে এইটো হৈছে অবাত শ্বসন ইয়াত কোনো অক্সিজেনৰ প্ৰয়োজন হোৱা নাই ইষ্টক কোনো অক্সিজেন নালাগে পাইৰুভেট অণু ভাঙি পেলাই কি হ'ব ইথানল হ'ব আৰু কাৰ্বন ডাই অক্সাইড হ'ব এতিয়া এইবিলাকৰ মাজত অকমান আসলতে আমাৰ যেটো সবাত শ্বসন আছিলে তাৰ লগত ইয়াৰ অকমান পাৰ্থক্য আছে মই তোমালোকক দেখাই দিম ইয়াৰ পাছৰটো আমি চাই লওঁ ইয়াৰ পাছৰটো বি2 নম্বৰ বি কি আছিলে পেশী কোষৰ অবাত শ্বসন হয়নে ব্যাকটেৰিয়া কিছুমান তাৰ পাছত পেশী কোষত যেনেকে অবাত শ্বসন হয় ব্যাকটেৰিয়া কিছুমানতো হয় অৱশ্যে পেশী কোষত বুলিয়ে লিখিছো ব্যাকটেৰিয়াত হলেও কথাটো একেটাই হ'ব তোমালোকে চাবা পেশী কোষত অবাত শ্বসন ইয়াত কি হয় এতিয়া এয়াও কি হয় কোষ পৰখতে সংঘটিত হ'ব কোষ পৰখতে হ'ব কোষ পৰখত সংঘটিত হয় কোষ পৰখত হয় ইয়াত কোনো মাইটোকন্ড্ৰিয়া কথা নাই এতিয়া ইয়াতে কি হয় জানানে পাইৰুভেট অণু লেকটিক এসিডলৈ
সলনি হয় পাইৰুভেট অণু এতিয়া কি হ'ব ল্যাকটিক এসিডলে সলনি হৈ যাব মানে আগতে কি আছিল আমি পাইৰুভেটক কি হলে সলনি কৰিছিলো যেতিয়া সবাত শ্বসন হৈছিল তেতিয়া আমাৰ সম্পূৰ্ণৰূপে কি হৈ গৈছিল দহন ঘটি গৈছিল আমি কাৰ্বন ডাই অক্সাইড পাইছিলো আৰু যেতিয়া আমি ইষ্টৰ কথা কলো আমি তেতিয়া কি গম পালো পাইৰুভেটৰ পৰা আমি কি পালো ইথানল পালো আৰু কাৰ্বন ডাই অক্সাইড পালো আৰু ইয়াতে কিন্তু আমি কি পাইছো পাইৰুভেটৰ পৰা আমি ল্যাকটিক এসিড পাইছো ইয়াক সেই কাৰণে ইয়াৰ পাছত আমি কেনেকৈ লিখিম এতিয়া চাবা পাইৰুভেট বুলি আছিলে পাইৰুভেট ইয়াৰ পৰা আমি কি পাম ল্যাকটিক এসিড পাইৰুভেট লিখা তোমালোকে অসমীয়াত লিখিলেও হ'ব অসমীয়াটো অকল লিখিলেও হ'ব ল্যাকটিক এসিড আৰু লগতে আমি অলপ কিছু পৰিমাণৰ শক্তি পাম তে মই এই কথাখিনি তোমালোকক আকৌ অকমান ভালকে বুজাম এতিয়া তোমালোকে চাবা বস্তুখিনি এতিয়া ইয়াত চোৱা পাইৰুভেটত কাৰ্বন কেইটা গ্লুকোজৰ পৰা যেতিয়া ভাঙিছিল আমি কৈছিলো যে কাৰ্বন তিনটা কাৰ্বনলৈ সলনি হ'ল ল্যাকটিক এসিডতো কাৰ্বন কেইটা জানানে তিনটা ইয়াত কিছু পৰিমাণৰ শক্তি দুটা এটিপি অণু আচলতে ওলাই গতিকে এইটো বস্তু কেতিয়া হয় যেতিয়া আমি খুব দৌৰো তেতিয়া আমাৰ কি হয় দৌৰি থাকিলে এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ মানে যিমান এটা চাবাচোন খুব ফুপাবলৈ ধৰো আমি কেলে আমাৰ অক্সিজেন পৰিমাণটো আমাৰ বডিত কমি যায় আমাৰ অক্সিজেন বেছিকৈ ল'বলগীয়া হয় সেইকাৰণে আমি খুব ফুপাও দৌৰিলে আৰু যদি তুমি প্ৰথমবাৰৰ কাৰণে দৌৰিছা মানে কি আৰু প্ৰথমবাৰৰ কাৰণে মানে কি এক্সাৰসাইজ কৰিছা প্ৰথম দিনাখন খুব ৰাতিলে আমাৰ ভৰি চৰিবিলাক বিষায় সেই বস্তুটো কেলে হয় যেতিয়া আমি জুখতকৈ বেছি পৰিমাণৰ এক্সাৰসাইজ বা কষ্ট কৰি দিও তেতিয়া হলে আমাৰ বডিয়ে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন খিনি লৈ খাদ্যৰ পৰা শক্তি উলিয়াব নোৱাৰে তোমাৰ বডিয়ে নৰমালি যিমান শক্তি পাই থাকে সিমানখিনি শক্তিহে তোমাৰ ডেইলি দিব কিন্তু তুমি হঠাতে ওভাৰৱৰ্ক কৰি দিছা সেইটো কথা বডিয়ে বুজি পোৱা নাছিলে গতিকে কি কৰিব লগা হ'ল বডিয়ে এক্সট্ৰা ওয়াৰ্ক কৰিব লগা হ'ল শক্তি উলিয়াবৰ কাৰণে তুমি দৌৰিলা কামটো কৰিলা তাৰ মানে কি তুমি কৰবাৰ পৰা শক্তি ব্যৱহাৰ কৰিছা তুমি সেই কৰবাৰ পৰা যে শক্তি ব্যৱহাৰ কৰিছা নৰমালি বডিয়ে যিখিনি শক্তি দিয়ে তাতকৈ তুমি বেছি শক্তি ব্যৱহাৰ কৰিছা আৰু সেই শক্তিখিনি তোমাৰ কেনেকৈ ব্যৱহাৰ হৈছে এই পাইৰুভেট খিনি আকৌ এবাৰ কি হৈ গৈছে গ্লুকোজৰ পৰা যে পাইৰুভেট হ'ল তাৰ মানে নৰমালি গৈ পেলাই কাৰ্বন ডাই অক্সাইড হোৱা বা নৰমালি তোমাৰ মাইটকন্ড্ৰিয়ালে গৈ এই প্ৰসেসটো হোৱাৰ সময় নাথাকে আৰু যেতিয়া সময়ৰ অভাৱ হয় বা যেতিয়া ইমিডিয়েট দৰকাৰ হয় তেতিয়া সেইখিনি কি হলে সলনি হৈ যায় ল্যাকটিক এসিডলে সলনি হৈ যায় ল্যাকটিক এসিডলে সলনি হৈ গলে তাৰ পৰাও আমি কিছুমান পৰিমাণৰ শক্তি পাওঁ আৰু এই শক্তিখিনি ব্যৱহাৰ কৰি দিও সেইকাৰণে ৰাতিলে আমাৰ কি হয় বিষ এটা হয় আৰু এই বিষটো কিহৰ কাৰণে হৈছে মাসল ক্ৰেম্প বুলি কওঁ আমি পেশী কোষত আমাৰ শিলামুৰি ধৰা এনেকুৱা ধৰণৰ বুলি কোৱা হয় সেইটো আচলতে কিহৰ কাৰণে হয় এসিডৰ পৰিমাণ আমাৰ ভৰিৰ যিবিলাক পেশী কোষ আছে সেইবিলাকত বাঢ়ি যায় কাৰণে আমি তাক কি বুলি কওঁ ল্যাকটিক এসিডৰ কাৰণে আমাৰ মাসল ক্ৰেম্পছ হোৱা বুলি কওঁ শিলামুৰি ধৰা বা ইত্যাদি বিলাক আমি কওঁ গতিকে বস্তুটো বুজি পাইছা ইয়াত আমি ডাইৰেক্টলি শক্তিখিনি বহুত পৰিমাণে আমি নাপাওঁ ইয়াৰ পৰিৱৰ্তে আধাখিনি বস্তু কি হলে সলনি হৈ যায় ল্যাকটিক এসিডলে সলনি হৈ যায় আৰু কিছু পৰিমাণে আমাক শক্তি দিয়ে পৰিমাণতকৈ বেছি আমি কষ্ট কৰি দিছো সেইকাৰণে তেনেকুৱা হৈছে ঠিক সেইদৰে ইষ্টৰ যেটো কিণ্ডন হৈছে ইয়াতো পাইৰুভেট আছে তিনটা কাৰ্বন ইথানলত তোমালোকে চোৱা কেইটা কাৰ্বন ইথানলত হৈছে দুটা কাৰ্বন আৰু কাৰ্বন ডাই অক্সাইডত এটা কাৰ্বন আলটিমেটলি ৰিএক্টেন্ট যিমান আছিল প্ৰডাক্টটো সিমানটাই কাৰ্বন আছে তাৰ পাছত তোমালোকে ইয়াত চোৱা কিন্তু ইয়াত তোমাৰ কি হৈ গল গ্লুকোজত আছিল 6টা কাৰ্বন কিন্তু কাৰ্বন ডাই অক্সাইডৰ কিমান এটা কাৰ্বন নহয় জানো সেইকাৰণে ইয়াত যিমানখিনি শক্তি উৎপন্ন হৈছে বহুত বেছি পৰিমাণৰ কাৰণ ইয়াত কি হৈছে সম্পূৰ্ণ দহন হৈছে সম্পূৰ্ণ ৰূপে ই কি হৈ যায় ভাঙি যায় সম্পূৰ্ণ দহন হোৱা বুলি কোৱা হয় সম্পূৰ্ণ দহন মানে বুজি পাইছা অক্সিজেনৰ উপস্থিতিত গ্লুকোজনো সম্পূৰ্ণৰূপে ভাঙি কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হৈছে সেইকাৰণে সম্পূৰ্ণ দহন কিন্তু আমি যদি চাও ইষ্টৰ অবাত শ্বসন ইয়াৰ সম্পূৰ্ণ দহন নাই হোৱা অসম্পূৰ্ণ দহন বুলি কোৱা হয় অসম্পূৰ্ণ দহন কাৰণ ইয়াতে যিখিনি শক্তি উৎপন্ন হৈছে সেইখিনি একেবাৰে কম দুটা এটিপি অণু আৰু যিখিনি দহনো ঘটিছে সেই দহনখিনি অক্সিজেনৰ অনুপস্থিতিত হোৱা কাৰণে কি হৈছে সম্পূৰ্ণৰূপে ভাঙি যোৱা নাই আমি কি পাইছো ইথানল পাইছো তাৰ পাছত ইয়াতো ঠিক তেনেকৈ পাইৰুভেটৰ পৰা আমি ল্যাকটিক এসিড পাইছো ইয়াতেও তোমাৰ শক্তি বহুত কম পৰিমাণে উৎপন্ন হয় গতিকে ইয়াক আমি কি বুলি কম অসম্পূৰ্ণ
দহন গতিকে তোমালোকে এতিয়ালৈকে যিমানখিনি পঢ়িলা তাত তোমালোকে সবাদ শ্বসন অবাদ শ্বসন গম পালা ইষ্টৰ ক্ষেত্ৰত কেনেকৈ হয় পেশীকোষত কেনেকৈ হয় এইখিনিও তোমালোকে গম পালা এতিয়া তোমালোকে এটা কাম কৰিবা তোমালোকে সবাদ শ্বসন আৰু অবাদ শ্বসনৰ মাজত পাৰ্থক্য লিখিবা কোৱেশ্চনটা লৈ লোৱা সবাদ শ্বসন আৰু অবাদ শ্বসনৰ মাজৰ পাৰ্থক্য লিখা গতিকে তোমালোকে কি কৰিবা সবাদ শ্বসন আৰু অবাদ শ্বসন কিটা ভালকে পঢ়ি চাবা আৰু তাৰ পৰা তোমালোকে যিখিনি পাৰ্থক্য পাইছা সেইখিনি তোমালোকে লিখিবা আৰু মই নেক্সট ক্লাছত সেইখিনি আলোচনা কৰি দিম তাৰ আগতে তোমালোকে লিখি জমা কৰি থবা